এতিয়া আমি উপস্থিত আছোঁ পাণবাৰী জিপিৰ ২ নং কিনাপথাৰ গাঁৱৰ শ্ৰীযুত ৰাজু দেউৰীৰ ঘৰত। এখেত শ্ৰীযুত ৰাজু দেউৰী। এখেতে এয়া আলু খেতি কৰিছে আৰু ইপিনে তামোল বাগান কৰিছে। এইটো আমাৰ ইলেক্ট্ৰিকেল পইণ্ট। তেখেত এজন বেনিফিচিয়াৰী। বৰ্তমান আমি তেখেতৰ লগত উপস্থিত আছোঁ। তেখেতক সুধিম আমি আপোনালোক কেনেকৈ মানে পইণ্টটো পাই কেনেধৰণে উপকৃত হৈছে। মই এই জলসিঞ্চন পইণ্ট পাই বহুতো উপকৃত হৈছোঁ। আমাৰ এইখিনিত যিটো খৰাং বতৰ হয়, এই খৰাং বতৰত যিটো আমি পানী এতিয়া চৰকাৰে আমাক সুবিধাকণ দিলে, ইয়াৰ দ্বাৰা মই বহুত উপকৃত হৈছোঁ আৰু আমাৰ জলসিঞ্চন বিভাগো বহুত ধন্যবাদ জনাইছোঁ আৰু অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ। আমি যথেষ্ট উপকৃত হৈছোঁ ইয়াৰ পৰা। আপুনি ধৰক ইয়াৰ পৰা কি খেতি কৰিব? আমি বৰ্তমান আমাৰ ইয়াৰ উপযোগী আলু আৰু মই বাগান এটা কৰিছোঁ তামোলৰ। সেইখিনিত পানী দিবৰ কাৰণে মই ব্যৱস্থা চলাই আছোঁ এইখন জলসিঞ্চনৰ পৰা। অকণমান কবি খেতিও কৰিছিল। কবি খেতি এইবিলাক অলপ লগাইছোঁ। হয়, ঠিক আছে।